নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে অসম পুলিচৰ ফিজিকেলক লৈ এটা মন্তব্য কৰিছে, আৰু এই মন্তব্যটো হয়তো আপোনালোকে ইতিমধ্যে গমেই পাইছে। ইতিমধ্যে আপোনালোকৰ ডেট ফিক্স হৈ গৈছে। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক গোটেইখিনি তথ্য সহকাৰে জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক, আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, প্ৰথম কথা, যিহেতু আপোনালোকে বহুতখিনি টাইম পাইছে আৰু আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক। ৰানিঙে হওক বা আপোনালোকে ৰিটেন এক্সামেই হওক, দুটাই আপোনালোকে ভালদৰে চলাই লৈ যাওক, কাৰণ এইখিনি আপোনালোকৰ টাইম যাতে আপোনালোকে আপোনালোকৰ সপোনৰ চাকৰিটো লাভ কৰিব পাৰে, কাৰণ আপোনালোকে কষ্ট অবিহনে আপোনালোকে চাকৰি লাভ কৰিব নোৱাৰে। বহুতেই ক'ব যে ভিডিঅ' বনাই আছ, তই কি কৰি আছ? চাওক বন্ধুসকল, এনেকৈ পোৱা সহজ, কিন্তু ময়ো আপোনালোকৰ নিচিনাই এজন কেণ্ডিডেট, ময়ো আপোনালোকৰ নিচিনাই প্ৰেক্টিচ কৰি আছোঁ। সদায় আপোনালোকেও প্ৰেক্টিচ কৰি থাকক। বহুতেই কৈ থাকিলে আকৌ কাম নাহে। আপোনালোকে হাতে কামে কৰিব লাগিব, তেতিয়াহে ভালদৰে আপোনালোকে আগুৱাই যাব পাৰিব বা আপোনালোকে আপোনালোকৰ সপোনৰ চাকৰিটো ল'বলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ কথাত আপোনালোকৰ, যিহেতু আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে আজি প্ৰায় এদিন দুদিন আগতে এটা কথা উল্লেখ কৰিছিল। তেওঁ তাত উল্লেখ কৰিছে আপোনালোকৰ আগন্তুক আহিবলগীয়া 26 জানুৱাৰীত আপোনালোকৰ ডেট ফিক্স কৰা হ'ব। আপোনালোকৰ ফিজিকেল কেতিয়া হ'ব বা এডমিট কাৰ্ড কেতিয়া আহিব তাৰ ডেট আপোনালোকক 26 জানুৱাৰীতে তেওঁ ঘোষণা কৰিব। আপোনালোকে গমেই পালে, যিহেতু CM ছাৰে কৈছে, যিহেতু আপোনালোকৰ হাতত বহুতখিনিয়ে টাইম আছে। এতিয়া আপোনালোকৰ ডিচেম্বৰৰ মাহ চলি আছে, আপোনালোকৰ 26 জানুৱাৰীত ঘোষণাই হ'ব। হয়তো ফেব্ৰুৱাৰী বা আপোনালোকৰ মাৰ্চ মানলৈকে ফিজিকেল হোৱাৰ সম্ভাৱনা আছে। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আপোনালোকৰ ফিজিকেল হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে, আৰু আপোনালোকে বহুত বেছিয়ে টাইম পাইছে। যিহেতু কম্পিটিশ্যন লেভেল যথেষ্টখিনি হ'ব, সেই কম্পিটিশ্যন লেভেলত আপোনালোকে আগুৱাই যাবলৈ হ'লে ভালদৰে প্ৰিপাৰেশ্যন চলাব লাগিবই। আপোনালোকে ৰিটাৰ্ণ এক্সামৰ কাৰণেও ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক, যাতে আপোনালোকে এইবাৰ চাকৰিটো ল'ব পাৰে। আৰু CM ছাৰে কি কৈছিল আপোনালোকে ভালদৰে শুনি লওক। দৌৰি আছো